প্ৰথম কথাটো হ'ল যে মোৰ প্ৰাৰ্থিত্বৰ সম্পৰ্কত আলোচনা চলি আছে আৰু সেই সম্পৰ্কত আপোনালোকে এদিন বা দুদিনতে সকলো কথা গম পাব, পৰিষ্কাৰ হ'ব। ডিব্ৰুগড় লোকসভা কেন্দ্ৰিক যিটো কথা, কিন্তু মূল কথাটো হ'ল যে বিজেপি যে এতিয়া চূড়ান্ত ভীতিগ্ৰস্ত, সেই কথা তেওঁলোকৰ কাম কাজৰ যোগেদিয়ে প্ৰমাণ হৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী আছিল ৰামেশ্বৰ তেলী ডাঙৰীয়া, আৰু ডিব্ৰুগড় লোকসভা সমষ্টিটোত 10টা সমষ্টিৰ 10টাতে বিজেপি বিধায়ক আছে, 2গৰাকী ৰাজ্যিক মন্ত্ৰী আছে অসম ৰাজ্য চৰকাৰৰ, আৰু 2গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, এগৰাকী কেবিনেট। তেওঁৰ যিটো স্থান এইটো প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা আৰম্ভ কৰিলে 5 নম্বৰ বা 6 নম্বৰ। তেনেকুৱা এটা অৱস্থাত তেওঁলোকে 42 লাখ কৰ্মকৰ্তা থকা বুলি কোৱাৰ পাছতো ডিব্ৰুগড়ত তেওঁলোকে শেষ মুহূৰ্তত যিটো তেওঁলোকে ৰণকৌশল সলাব লগা হৈছে, এইটোৱে তেওঁলোকৰ ভীতিগ্ৰস্ততাৰ প্ৰমাণ। আৰু তেওঁলোকে যে ভয় কাঢ়িছে এইটো স্পষ্ট ৰূপত প্ৰমাণ হৈ গৈছে। আৰু এই কথাই আৰু এটা কথা প্ৰমাণ কৰিলে যে ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ দৰে যিসকল সাংসদ আছে, তেওঁলোক যে তেনেই অকমন্য, অদক্ষ, তেওঁলোকক জনতাই সম্পূৰ্ণৰূপে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে, সেই কথা প্ৰমাণ হৈছে। আৰু আহি থাকিব লগা দিনসমূহত অসমৰ ৰাইজে, জনগণে ডিব্ৰুগড়কে ধৰি ডিব্ৰুগড় লোকসভা সমষ্টিত যাকে নিদিয়ক লাগিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক বা যোনে নহওক লাগিলে, ৰাইজে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু বিজেপিৰ যিবোৰ জনবিৰোধী নীতি, গণতন্ত্ৰ, দেশৰ সংবিধানক সংকটত পেলোৱা, দেশৰ সাধাৰণ জনগণৰ জীৱন জীৱিকা, জীৱন যাত্ৰাৰ ওপৰত ভয়াৱহ প্ৰভাৱ পেলাই তেওঁলোকে কৰ কাটল বা অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিকে ধৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি, তাৰ লগে লগে নিবনুৱা সমস্যা, আন যিবোৰ মৌলিক সমস্যা, এইবোৰত যে বিজেপি দলটো বা চৰকাৰখন চূড়ান্ত ব্যৰ্থ, তাৰ উত্তৰ এইবাৰ নিৰ্বাচনত, লোকসভা নিৰ্বাচনত ৰাইজে শক্তিশালীভাৱে দিব, এই কথা আমি দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে ঘনে ঘনে বিজেপিয়ে ৰণকৌশল সলাব লগা হৈছে। এক কথাত ক'বলৈ গ'লে লুৰিণজ্যোতি গগৈ নামটো ডিব্ৰুগড় লোকসভা সমষ্টিত অহাৰ কাৰণেই তেওঁলোকে ৰণনীতি সলাবলগীয়া হ'ল নেকি, কি ভাবে? মুঠতে এটা কথা মই স্পষ্টকৈ ক'ব খোজোঁ যে বিজেপি চূড়ান্ত ভীতিগ্ৰস্ত। তেওঁলোকে তেওঁলোকৰ ভৰিৰ তলৰ মাটি খহাৰ উমান পোৱাৰ লগে লগে তেওঁলোকে দিনে দিনে ৰণকৌশল সলাব লগা হৈছে। এতিয়া সোণোৱাল ডাঙৰীয়া দিলেও কি হ'ব? সোণোৱাল ডাঙৰীয়াটো সকলোৱে জানে, কা বিৰোধী আন্দোলনৰ সময়ত ভূমিকা কি, তেওঁ দ্বিতীয়বাৰ যেতিয়া মুখ্যমন্ত্ৰী হ'ব বুলি ভাবিছিল, তেতিয়া তেওঁ নিজে নিজৰ চকী ৰাখিব পাৰিলে নে নোৱাৰিলে। গতিকে বা বিগত গোটেই সময়ছোৱাত তেওঁৰ কাম কাজ, তেওঁ যিবোৰ কথা কৈছিল, কা বিৰোধী গণ আন্দোলনৰ সময়ত 5গৰাকীকৈ মানুহ মৰিলে, শ্বহীদ হ'ল, এই গোটেই কথা বতৰাবোৰ মানুহে সকলোৱে জানে, বুজি পায়, তেওঁলোকৰ স্থিতি দেখিছে। গতিকে এই সম্পৰ্কত যোনে নাহক লাগিলে তেওঁলোকে তাৰ উত্তৰ নিৰ্বাচনত, এই 24ৰ নিৰ্বাচনত জনসাধাৰণে শক্তিশালী ৰূপত দিব। আপোনালোকে কিছুদিনলৈ অপেক্ষা কৰক।